চকুৰ বিকাৰ কেইটা আছে তোমালোকে জানা? চকুৰ বিকাৰ তিনিটা, চকুৰ বিকাৰ তিনিটা, হয় কি নাই? বিকাৰ বিলাকৰ নাম, বিকাৰ মানে হ'ল বেমাৰ, তো তাৰ নাম কি কি হ'ব? এক নম্বৰটোৰ নাম হৈছে মায়পিয়া, অসমীয়াত কি কয়? নিকদৃষ্টিগ্ৰস্ততা। দুই নম্বৰ বিকাৰটোৰ নাম হ'ল হাইপাৰমেট্ৰপিয়া, তাৰ অসমীয়াৰ নাম কি হ'ব? দূৰদৃষ্টিগ্ৰস্ততা, হয় কি নাই? আৰু বয়স্ক যেতিয়া মানুহ হৈ যায়, 50ৰ ওপৰ হৈ যায়, তেতিয়া মানুহৰ আৰু এটা বেমাৰ হয়, সেই বেমাৰটো হ'ল কি? পেৰাছবায়পিয়া নাম। আৰু সেই অসুখত মানুহে সকলো বস্তু কেনেকৈ দেখে? ধূসৰ ধূসৰ দেখে, ধোঁৱা ধোঁৱা দেখে, স্পষ্টভাৱে দেখা নাপায়, বুজিছা? নিকট দৃষ্টিগ্ৰস্ততাত মানুহে বেমাৰ হ'লে কেনেকুৱা লক্ষণ পায়? নিকট দৃষ্টিগ্ৰস্ততা মানুহৰ বেমাৰৰ লক্ষণ কেনেকুৱা থাকে? তেওঁ কি হয়? ওচৰৰ বস্তু ভালছে দেখা পায়, কিন্তু দূৰৰ বস্তু ভালছে দেখা নাপায়, এইটো বেমাৰ হয় না? এই বেমাৰ হোৱাৰ কাৰণটো কি জানা? ইয়াৰ কাৰণ হ'ল চকুৰ লেন্সটো বক্ৰতা হৈ যায়, মানে বেকা হৈ যায়, আৰু অক্ষিগোলকটো কি হৈ যায়? দীঘলীয়া হৈ যায়, বুজিছা? অক্ষিগোলকটো হৈ যায় দীঘলীয়া, আৰু লেন্সটো হৈ যায় তোমাৰ কি? বক্ৰতা, মানে বেকা হৈ যায়। তেতিয়া মানুহৰ নিকট দৃষ্টিগ্ৰস্ততা বেমাৰটো হয়, আৰু তেতিয়া মানুহে ওচৰৰ বস্তু ভালছে দেখা পায় আৰু দূৰৰ বস্তু ভালছে দেখা নাপায়। তাৰপিছত আৰু এটা বেমাৰ আছে দূৰদৃষ্টিগ্ৰস্ততা, সেইটোত কি হয়? মানুহে দূৰৰ বস্তু ভালছে দেখা পায়, ওচৰৰ বস্তু ভালছে দেখা নাপায়, দূৰদৃষ্টিগ্ৰস্ত। আৰু ইয়াৰ লক্ষণ কি? কিটো কাৰণত এইটো বেমাৰ হয়? ভালছে শুনিবা, ইয়াৰ কাৰণটো হ'ল যে চকুৰ লেন্স দীঘলীয়া হৈ যায়, চকুৰ লেন্সটো কি হৈ যায়? দীঘলীয়া হৈ যায়, আৰু অক্ষিগোলকটো সৰু হৈ যায়, বুজিছা? অক্ষিগোলকটো সৰু আৰু চকুৰ লেন্স দীঘলীয়া হোৱাৰ কাৰণে তেতিয়া দূৰৰ বস্তু ভালছে দেখা পায় আৰু ওচৰৰ বস্তু ভালছে দেখা নাপায়। বাৰু, এই বেমাৰ দূৰ কৰিবৰ কাৰণে আমি কি প্ৰকাৰৰ লেন্স ব্যৱহাৰ কৰিব লাগে জানা? তোমালোকে দূৰদৃষ্টিগ্ৰস্ততাত কি লেন্স ব্যৱহাৰ কৰিব লাগে? তোমালোকে চাগৈ জানা, উত্তল লেন্স ব্যৱহাৰ কৰিব লাগে, হয়নে? আৰু নিকট দৃষ্টিগ্ৰস্ততা যেতিয়া ওচৰৰ বস্তু ভালছে দেখা পায়, দূৰৰ বস্তু ভালছে নেদেখে, তেতিয়া তুমি কি লেন্স ব্যৱহাৰ কৰিবা? তেতিয়া তুমি মায়োপিয়াত কি লেন্স ব্যৱহাৰ কৰিবা? অবতল লেন্স ব্যৱহাৰ কৰিবা। গুড, ঠিকে কৈছা। বাৰু, আৰু এজন যদি মানুহৰ চকুৰে ভালছে নেদেখে, বয়স হৈ গ'ল, তেতিয়া তেওঁ কি কৰিব লাগিব? অপাৰেশ্যন কৰিব লাগিব। চকুত যেতিয়া পৰি যায়, মানে চকু যেতিয়া লেতেৰা হৈ যায়, হয় না? চকু যেতিয়া দেখা নাপায়, তেতিয়া তাক কি বুলি কয়? চানি ধৰা বুলি কয়, চকুত চানি ধৰা, বুজিছা? তেতিয়া ইয়াক কেটাৰেক্ট বুলি কয় ইংৰাজীত নাম হ'ল ইয়াৰ কি? কেটাৰেক্ট। ইয়াক কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি বা ঠিক কৰিব পাৰি? কিহৰ দ্বাৰা? নিশ্চয় জানা তোমালোকে, চকুৰ হস্পিটালত আজিকালি কি কৰে? কি কৰে? চব বুঢ়া মানুহবিলাকে দেখিছাই তোমালোকে, কি কৰে? অপাৰেশ্যন কৰে। অপাৰেশ্যন কৰে, শল্য চিকিৎসাৰ দ্বাৰা কৰা হয়, নহয় জানো? মানুহ যেতিয়া বয়স্ক হৈ যায়, তেতিয়া মানুহে দেখাটো অলপ কমি যায়, হয় কি নাই? তো এই বেমাৰটোৰ নাম হ'ল পেৰাছবায়পিয়া। আৰু ইয়াত কি লেন্স ব্যৱহাৰ কৰিব লাগে? আমি চশমা কি ব্যৱহাৰ কৰিব লাগে? উপযুক্ত সংশোধনী লেন্স, বুজিছা? উপযুক্ত সংশোধনী লেন্স। এটা চশমাতে দুই প্ৰকাৰৰ লেন্স থাকে, ভালছে মনত কৰিবা। এটা চশমাতে কেই প্ৰকাৰৰ লেন্স থাকে? দুই প্ৰকাৰৰ। এটা থাকে অবতল আৰু এটা থাকে উত্তল। এটা লেন্সতে, বুজিছা? তলৰ পিনে থাকে অবতল আৰু ওপৰৰ পিনে থাকে উত্তল লেন্স। মনত ৰাখিবা, সংশোধনী লেন্সত তলৰ পিনে কি লেন্স থাকে? এইমাত্ৰ ক'লো অবতল লেন্স, আৰু ওপৰৰ পিনে কি থাকে? উত্তল লেন্স, বুজিছা? এটাতে থাকে, তেতিয়া মানুহে ভালছে চাফাকৈ দেখা পায়, বুজি পাইছা না? চকুৰ বেমাৰৰ বিষয়ে অলপ চলপ গম পালা? নাপালা? আৰু বাৰু, মানুহ এটা বস্তু কেনেকৈ দেখা পায় তোমালোকে জানানে? এটা বস্তু মানুহ কেনেকৈ দেখা পায়? মই কৈ দি আছো। যেতিয়া সূৰ্যৰ ৰশ্মি কোনো এটা বস্তুত পৰে, আৰু বস্তুটোৱে যেতিয়া পোহৰটো প্ৰতিফলিত কৰে, ঘূৰাই পঠায়, আৰু আমাৰ চকুত যেতিয়া সোমায়, তেতিয়া আমি বস্তুটো দেখা পাওঁ, বুজি পালা?
আমি ডাইৰেক্ট কোনো এটা বস্তু দেখা নাপাওঁ নাপাওঁ প্ৰথমে পোহৰটো ক'ত পৰিব লাগিব বস্তুটোত হয় আৰু তাৰ পৰা প্ৰতিফলিত আমাৰ চকুত সোমাব তেতিয়া আমি বস্তুটো দেখা পাওঁ আন্ধাৰ কোঠাত আমি কিয় দেখা নাপাওঁ বস্তু এটা ৰাখি দিলে তাত পোহৰ নাপাওঁ গুড ঠিক কৈছা তুমি তাত পোহৰ প্ৰতিফলিত নহয় সেইকাৰণে আমি দেখা নাপাওঁ বাৰু এজন সুস্থ সবল মানুহৰ নিকট দৃষ্টি কিমান দূৰত্বত দেখা পায় আটাইতকৈ কম দূৰত্ব কিমান নিকট সুস্থ সবল মানুহৰ চকুৰ একদম সুস্থ সবল 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ গুড আৰু আটাইতকৈ দূৰত কিমান দৃষ্টিলৈকে থাকে অসীমত থাকে ঠিক কৈছা অসীমত থাকে একদম সুস্থ সবল মানুহৰ বহুত দূৰলৈকে দেখা পায় হয়নে হয় আৰু আমাৰ একেবাৰে ওচৰত 25 সেন্টিমিটাৰকৈ যদি অতি ওচৰত হয় তেনেহ'লে আমি বস্তু দেখা পাম নেকি নাপাওঁ ঠিক যেনেকৈ তোমালোকে খুব জোৰেৰে শব্দ হ'লে কাণেৰে নুশুনা চকুত খুব পোহৰ সোমালে তোমালোকে দেখা পোৱা নাপাওঁ অতি পোহৰত তোমালোকে বস্তু দেখা নাপাওঁ অতি শব্দত তোমালোকে কাণেৰে শুনা নাপোৱা হয় কি নাই তেনেকৈ অতিকৈ ওচৰত থাকিলেও বস্তু তোমালোকে দেখি নাপাবা থাকিছে মনত অলপ বুজি পাইছা যে চকুৰ বিকাৰ হ'ল 3টা মায়পিয়া হাইপাৰমেট্ৰোপিয়া পেৰসবাইপিয়া হয় কি নাই মায়পিয়া বেমাৰত তোমাৰ অতল লেন্স ব্যৱহাৰ কৰিব লাগে হাইপাৰমেট্ৰোপিয়া উত্তল লেন্স ব্যৱহাৰ কৰিব লাগে আৰু পেৰসবাইপিয়াত উপযুক্ত সংকোচিত লেন্স ব্যৱহাৰ কৰিব লাগে ঠিক আছে